পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে সকলোৰে মাজত দেখিবলৈ পোৱা গৈছে তৎপৰতা। নমস্কাৰ, পলিটিকেল বাৰ্তাৰ আন এটি অনুষ্ঠানলৈ মই পৰিস্মিতাই আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। হিং সমষ্টিৰ বেছামাৰী জিলা পৰিষদৰ এগৰাকী চৰ্চিত প্ৰাৰ্থী মতিউৰ ৰহমান ওৰফে ৰাজু। আজি আমি ফোনযোগে সংযুক্ত হ'ম মতিউৰ ৰহমানৰ লগত। আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আমাৰ প্ৰথম প্ৰশ্ন, যিকোনো এটা পদবীত নাথাকিলেও মানুহে ৰাইজৰ হকে কাম কৰিব পাৰে, নহয় জানো? আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে, এই প্ৰতিদ্বন্দ্বিতাৰ যি প্ৰতিযোগিতাখন, এই প্ৰতিযোগিতাৰ পিছত আপুনি কিয় সোমাই পৰিল? বিশেষ ইয়াৰ কি কাৰণ আছে আপুনি প্ৰতিদ্বন্দ্বিতা কৰাৰ? চাওক, মোৰ সৰুৰে পৰা এটা আশা আছিলে সমাজে সেৱা কৰা। মই সৰুৰে পৰা সমাজৰ লগত জড়িত হৈ আছো, সমাজৰ যিকোনো কামৰ লগত জড়িত হৈ আছো। মই ভাবিছো যদি ৰাজনৈতিক হিচাপত মই কিবা এটা কৰিব পাৰোঁ তেতিয়াহ'লে অলপ সুবিধা হয় সমাজে সেৱা কৰাটো। আপোনাৰ সমষ্টিৰ এনেকুৱা কিছু সমস্যাৰ কথা কওক, যিখিনি সমস্যা কিন্তু পূৰ্বৰ পৰা বৰ্তমানলৈকে চলি আছে কিন্তু কোনো ধৰণৰ সমাধান হোৱা নাই, আৰু যিখিনি হয়তো আপুনি জয়ী হ'লে আপুনি সেই সমস্যাৰ সমাধান কৰিম বুলি মনতে ভাবি ৰাখিছে। হয়, আমাৰ ধৰি লওক বিশেষকৈ এটাই প্ৰব্লেম হৈছে, এইটো হৈছে আপোনাৰ ৰাস্তা ঘাটৰ প্ৰব্লেম। গাঁৱৰ পৰা আমি ওলাব নোৱাৰি। ধৰি লওক কোনোবা পেচেণ্ট যদি বেমাৰো হয়, এতিয়া আমাৰ এনেকুৱা কণ্ডিশ্যনে এম্বুলেঞ্চো গৈ সোমাব নোৱাৰে, যাৰ কাৰণে বহুত পেচেণ্ট ডেথ হ'বলগীয়াও হয়। আমাৰ ৰাস্তাটো বিশেষকৈ বেছি সমস্যা, বানপানীৰো সমস্যা আছে, আপোনাৰ শিক্ষা দীক্ষাৰো সমস্যা আছে, ল'ৰা ছোৱালী ভাল শিক্ষা পোৱা নাই, স্বাস্থ্য আপোনাৰ স্বাস্থ্যৰ অসুবিধা আছে, আপোনাৰ মেডিকেলৰ অসুবিধা। এইখিনি কাম কৰিম বুলি মই আশা লৈছো, আৰু ধৰি লওক যদি মই ZPC হ'ব পাৰোঁ। বহুলোকে প্ৰতিদ্বন্দ্বিতা কৰিব, বহুলোকে প্ৰাৰ্থিত্ব বিচাৰিছে। আপুনি কি ভাবে, ৰাইজে আপোনাক জয়ী কৰিব? এনে কি বিশেষ গুণ আপোনাৰ আছে, এনে কি বিশেষ যোগ্যতা আপোনাৰ আছে বুলি আপুনি ভাবে যে ৰাইজে আপোনাক জয়ী কৰাব? চাওক, কথাটো হ'ল কি, মই সৰুৰে পৰা মোৰ এটা সপোন আছিলে মই পলিটিক্স কৰিম বুলি। আৰু মোৰ দেউতা পলিটিক্সত, আজি মোৰ জন্মৰ আগৰ পৰাই মোৰ দেউতা পলিটিক্সত জড়িত হৈ আছিলে। তেওঁ কেইবাবাৰো গাঁও পঞ্চায়তৰ সভাপতি হৈছিলে। কিন্তু মোৰ দেউতাক বহুত মানুহে ভাল পায়, আৰু তেওঁক অতিকৈ ভাল পায় ৰাইজে। আৰু সেইটো মোৰ ভাল এটা ক্ৰেডিট হৈছে মোৰ দেউতাৰ কাৰণে। মই য'তে যাওঁ মানুহৰ লগত কথা বতৰা পাতিলে, যেতিয়া মই কওঁ যে মই ইয়াকুব প্ৰেচিডেণ্টৰ ল'ৰা হওঁ, তেতিয়াহ'লে মানুহবিলাকে মোক এটা মৰমেৰে চাই নাই, তাৰ বাপেক ভাল আছিলে, এতিয়া ল'ৰাটো যেতিয়া পলিটিক্সত সোমাব বিচাৰিছে, আমাৰ কামবিলাক ভালকে কৰিব পাৰিব। কিন্তু এনেকুৱাটো নহ'বও পাৰে যে আপোনাৰ দেউতাই সমাজৰ বাবে ভাল কাম কৰিছে, ইয়াৰ অৰ্থ এয়া নহয় যে তাৰ হকে আপুনিও ভাল কাম কৰিব। কাৰণ একেখন ঘৰৰ প্ৰত্যেকজন সদস্যৰে হয়তো চিন্তা ধাৰণাবোৰ বেলেগ বেলেগ হোৱাটো স্বাভাৱিক কথা। গতিকে এনেকুৱাটো হ'ব নোৱাৰে যে আপোনাৰ দেউতাই সমাজৰ ভাল কাম কৰিছে সেইবাবে আপুনিও ভাল কাম কৰিব। এনেধৰণেতো আপোনাক সকলোৱে হয়তো জয়ী নকৰাবও পাৰে। আপুনি ক'ৰবাত ক'ব বিচাৰে নেকি যে আপোনাৰ দেউতাৰ যি স্বীকৃতি, আপোনাৰ দেউতাৰ যি পৰিচয়, সেই পৰিচয়ৰ বাবে ক'ৰবাত আপুনি গৌৰৱেৰে ক'ব পাৰে যে আপুনি জয়ী হ'ব? নাই, কথাটো চাওক, সেইটোক এটা ক্ৰেডিট আছেই মোৰ, ধৰি লওক। আৰু 2 নম্বৰ কথাটো, ময়ো সৰুৰ পৰা আপোনাৰ ৰাজনীতিৰ লগতে জড়িত হৈ আছো, মানুহৰ লগতে জড়িত হৈ আছো, প্ৰতিটো সমাজৰ সৰু সুৰা কামৰ লগত মই জড়িত হৈ আছো। যেনেকে ধৰি লওক আজিৰ দিনত আমাৰ এইটো পানীৰ সময়ত যেতিয়া ৰাস্তা ঘাট বেয়া হৈ যায়, ৰাস্তা ঘাটৰ সমস্যা মেৰামতিৰ কাৰণে মই ৰাইজৰ লগত মিলি কাম কাজখিনি কৰি আছো। আৰু ধৰি লওক এতিয়া বহুত ল'ৰা ছোৱালী স্কুলত যায়, সৰু সৰু ল'ৰা ছোৱালী চাইকেল লৈ স্কুলত যায়, ৰাস্তাত পৰি যায়, ৰাস্তা ঘাট বেয়া থাকে, সেইবিলাক কামত মই নিজে স্বয়ং জড়িত হৈ থাকো। আৰু ৰাজহুৱা যিকোনো ধৰক দুখীয়া ছোৱালী এজনী যদি ঘৰৰ পৰা বিয়া দিছে, দুখীয়া মানুহ এজনে, সেই ছোৱালীজনীৰ বিয়াত ধৰি লওক মই কিবা এটা পইচা দি পেলাই লগে দিনে ৰাতি লাগি থাকি বিয়াখন কমপ্লিট কৰোঁ। তেনেকুৱা বহুত কামৰ লগত মই আগৰ পৰাই জড়িত হৈ আছো। সেইটো কাৰণে মই আশাবাদী যে ৰাইজে মোক সমৰ্থন কৰিব, আৰু মই বিপুল ভোটত জয়ী হ'ম। আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটো ক'ব বিচাৰো, গোটেই অসমৰ ভিতৰত হাইষ্ট ভোটত মই জিকিম বুলি জিলা পৰিষদটো মই 100% চিয়ৰ। মই ইমানখিনি আশা আছে ৰাইজৰ ওপৰত। আপুনি কেনেধৰণৰ উন্নয়ন কৰিম বুলি ভাবি আছে? আপোনাৰ যি সমষ্টিৰ প্ৰধান যিসমূহ সমস্যা, সেই সমস্যাবিলাক আপোনাৰ দৃষ্টিত কেনেকুৱা ধৰণৰ, যে আপুনি কেনেধৰণে উন্নয়ন কৰিব? কাৰণ এনেকুৱা নহয় যে ইয়াৰ আগতেও প্ৰতিদ্বন্দ্বিতা কৰিছে, ইয়াৰ আগতেও জয়ী হৈছে, কিন্তু সকলোৱে প্ৰতিশ্ৰুতি ঠিকেই দিয়ে, কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছত কিন্তু ৰাইজে ৰজা নহয়, ক'ৰবাত নেতাসকল ৰজা হোৱা পৰিলক্ষিত হয়। এয়া কিন্তু অপ্ৰিয় সত্য। হয়, কি চাওক, বিশেষকৈ ধৰি লওক মেইন প্ৰব্লেমটো হৈছে ৰাস্তা ঘাটখিনি যদি ভালকে কৰিব পাৰো, এতিয়া আমাৰ যোনখিনি স্কিমত যিখিনি পইচা আছে, ভালকে মই পইচাখিনি 100% ইউজ কৰিম। মোৰ এনেকুৱাও নহয় যে মই প্ৰতিদ্বন্দ্বিতা কৰি পেলাই জিকাৰ পিছত মই যে আপোনাৰ ৰাইজৰ যোনটো পইচা আহিব ফাণ্ডত,
সেই পইচাটো মই নিজে ইউজ কৰিম নিজৰ পাৰ্চনেল কামত বা নিজে মই কিবা লাভ কৰিম তাৰ পৰা মই সেইবিলাক ধান্দা নাই মোৰ কথাটো হ'ল কি ৰাইজৰ কামটো সম্পূৰ্ণভাৱে হ'ব লাগে আৰু প্ৰতিটো পইচা 100% ইউজ হ'ব লাগে আৰু ৰাইজৰ মানে এটা সুবিধাৰ্থে মই যিখিনি স্কিম পাওঁ যিকোনো কাম কাজ পাওঁ সেইখিনি মই 100% কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ দিব পাৰিম অনাগত দিনসমূহত আপুনি ৰাইজৰ হকে কাম কৰি যাওক আমাৰ এই অনুষ্ঠানৰ পৰা আপোনালৈ শুভেচ্ছা জনালোঁ থেংক ইউ ধন্যবাদ এয়া আছিল মতিউৰ ৰহমানৰ মন্তব্য আপোনালোকৰ আমাৰ এই ভিডিঅ'টো কেনে লাগিল জনাব লগতে আপোনালোকৰ যোগ্য প্ৰাৰ্থীজনৰ নাম কিন্তু আমাৰ কমেণ্ট বক্সৰ জৰিয়তে আমাক জনাবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব পুনৰ আন এক ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই পৰিস্মিতাই আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আপোনালোকে চাই থাকিব পলিটিকেল বাৰ্তা ধন্যবাদ